Hello everyone, আমি লাষ্ট ক্লাছত R4 যেটো আমাৰ এক্সাৰসাইজ আছিল তাৰ আমি কি পঢ়ি আছিল কোৱেশ্চন নম্বৰ 4 ৰ 1 নম্বৰ কোৱেশ্চন লকে কৰিছিল হয়নে সো আজি আছে আমাৰ কোৱেশ্চন নম্বৰ 4 ৰ কি 2 ৰ পৰা আছে ঠিক আছে 2 ৰ পৰা বহুতখিনি কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 4 ত সো আজি অকল 4 টোৱে গুটেখিনি কোৱেশ্চন এটাটাকে সলভ কৰিম মানে ইয়াত বিভিন্ন ধৰণৰ ফৰ্মুলা ইউজ কৰি পিনে আমি এটাটাকে উলিয়াম ঠিক আছে প্ৰথম যেটো কোৱেশ্চন আছিল ফাৰ্স্ট কোৱেশ্চন যেটো হেতুত আমি কি কৰিছিল হেতুত আমি ax square plus bx plus c যেটো ফৰ্মুলা আছিল মানে a into c কৰি পিনে যেটো ফেক্টৰ উলাব মানে উৎপাদক উলাব ইহতৰ সেই উৎপাদকটোক প্লাস মাইনাস কৰি পিনে আমি bx টো উলিয়াইছিল b টো উলিয়াইছিল আৰু তেনেকে উলাই পিনে আমি উৎপাদক বিশ্লেষণ বা ফেক্টৰাইজেচন যেটো আমাৰ পদ্ধতি আছিল আমি কৰিছিল হয়নে সো এতিয়া এই দুটা যেটো অংক লিখি থৈছো মই ইয়াতে এই দুটা যেটা এক্সপ্ৰেছন লিখি থৈছো সেই দুটা আকৌ আমি বেলেগ ধৰণে কৰিম ঠিক আছে কেনেকৈ কৰিম চোৱা মানে এনেকে কৰিম যে দেখিছে যে a যেটো আমাৰ a স্কয়াৰ বা a স্কয়াৰ আছে বা am স্কয়াৰ যি কোৱা 25m স্কয়াৰ আছে আৰু এফালে 9 আছে সো গুটেই দুটাই কি হয় স্কয়াৰত আছে হয়নে তাৰ মানে আমি এটো কি বুলি লিখিব পাৰো 5m হোল স্কয়াৰ লিখিব পাৰো নে পাৰো ওকে প্লাস এডোখৰ ৰাখি থৈছো লিখিম কিবা এটা প্ৰথমে এটো লিখি লৈছো 9 ক আমি কি বুলি লিখিব পাৰো 3 স্কয়াৰ লিখিব পাৰো ওকে 3 স্কয়াৰ লিখি ললো then আটি যেটো আছে হেতু আমি কি লিখিম জানানে হেতু আমি a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ ফৰ্মুলাত নিবলৈ চেষ্টা কৰিছো তাৰ মানে ইয়াতে কি আহি যাব 2ab তাৰ মানে কি হ'ব 2 ইনটু কি আহিব a আৰু b এটো আৰু a আৰু b এটো নহয় নে হয়নে a টো তাৰ মানে 5m আহিব আৰু কি আহিব 3 আহি যাব আহিবনে a আৰু b এটো a যদি হয় এটো b যদি হয় তেনেহলে 2 ইনটু ab এটো নহব জানো তাৰ মানে এটো যদি আমি পূৰণ কৰো 5 দুগুণ 10 10 3 গুণ 30 আৰু 30 ওলাইছে হৈছে নে হৈছে তাৰ মানে এটা মই কেনেকৈ গম পালো যে a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ ফৰ্মুলাত লৈ গলো আৰু এটো যদি উল্টা কৰো তাৰ মানে কি আমি a প্লাস b হোল স্কয়াৰ ফৰ্মুলাটো আমি কেনেকৈ লিখো a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ লিখোনে লিখো সো এটো ফৰ্মুলা যদি থাকে আমি এটোলে কনভার্ট কৰিব পাৰিম নে যদি এটোৰ পৰা এটো কনভার্ট হয় তাৰ মানে এটোৰ পৰা তো এটো কনভার্ট হ'ব পাৰিবনে তাৰ মানে আমি এতিয়া এইটো ফৰ্মুলা পাইছো এটো পালো আমি এটোৰ পৰা এটোলে লৈ যাব পাৰিম তাৰ মানে আমি কি লিখিব পাৰো a plus b হোল স্কয়াৰ লিখিব পাৰো নে পাৰো লিখিব তাৰ মানে আমি কি লিখিব পাৰো তাৰ মানে আমি কি লিখিব পাৰো 5m plus 3 into 5m plus 3 হৈ গল নে উৎপাদক বিশ্লেষণ বা ফেক্টৰাইজ কৰা হলনে আমি এনেকে ধৰণেও ফেক্টৰাইজ কৰি উলিয়াব পাৰো ঠিক আছে সো এটো আমি কেনেকৈ কৰিম খালি এটো কি হ'ব গম পাইছানে লিখি লও প্ৰথমে সোৱা তাৰছতে কৈ আছো x স্কয়াৰটো আমি কি লিখিব পাৰো x হোল স্কয়াৰ লিখিব পাৰো মাইনাস তো মাইনাসৰ ভাগে থাকক তাৰ পিছতে ইয়াত প্লাস দিলু 25 ক আমি 5 স্কয়াৰ লিখিব পাৰো তাৰ পিছতে 10 টোক আমি কি লিখিব পাৰো 2 ইনটু a into b লিখিব পাৰো পাৰোনে ওকে এতিয়া সোৱা ইয়াতে কি হৈছে মাইনাস আহিছে তাৰ মানে আমি এটো কি ফৰ্মুলাত পাম গম পোৱানে এটো পাম a - b হোল স্কয়াৰ ফৰ্মুলা ঠিক আছে a - কি ফৰ্মুলাত b স্কয়াৰ মানে কি হ'ব এটো ফৰ্মুলা কি আছিল a স্কয়াৰ - 2ab plus b স্কয়াৰ আছিল নে এটো ফৰ্মুলা ইয়াত পাইছন নাই সোৱা a স্কয়াৰ মানে x স্কয়াৰ 2ab মানে -2ab মানে -2x * 5 আৰু b স্কয়াৰ মানে হৈছে +5 স্কয়াৰ তাৰ মানে আমি এটোৰ পৰা এটোলে কনভার্ট কৰিব পাৰো তাৰ মানে আমি লিখিব পাৰো x - 5 হোল স্কয়াৰ বুজি পালা মাইনাস টু কৰ পৰা আহিলে তাৰ মানে এটো কি ফৰ্মুলাত আছিল মাইনাসত আছিল যেহেতু সেই কাৰণে আমি a - b হোল স্কয়াৰ ফৰ্মুলাটো ইউজ কৰিছো ঠিক আছে তাৰ পিছতে এটোক আমি লিখি দিব পাৰো যে x - 5 into x কি হৈ যাব -5 বুজি পালা সো এনেকে কৰি আমি 2 and 3 টো সলভ কৰিছো এবাৰ কোৱেশ্চন নম্বৰ 4 লৈ যাও বলা ওকে এটা কোৱেশ্চন নম্বৰ 4 ত কি আছে কোৱেশ্চন নম্বৰ 4 টো 2 আৰু 3 নিচিনাকে ভাগ কৰিব পাৰো কাৰণ 121 ৰ যেটো স্কয়াৰ ৰুট হেতু আমি কি জানো 11 হয় নে 11 ক আমি স্কয়াৰ কৰিলে 121 পাও তাৰ মানে 11b হোল স্কয়াৰ লিখিব পাৰো তাৰ পিছতে মাইনাস দিলু এটো 2 into ab কৰিম আগতে b টো লিখি লও 16 ক আমি কি লিখিব পাৰো 4c হোল স্কয়াৰ লিখিব পাৰো এন্ড এটো কি কৰিব পাৰো 2 into 11b into 4c লিখিব পাৰো এটা হ'বনে এতিয়া আমি কি কৰিম এটো লিখি দিম আমি 11b minus 4c whole square তাৰ মানে আমি লিখিব পাৰো
11b minus 4c into 11b minus 4c হবনে ওকে তাৰপিছতে 5 নম্বৰ কোৱেশ্চনটোলৈ যাওঁ 5 নম্বৰ কোৱেশ্চনটো কেনেকুৱা আছে দেখিছানে এবাৰ আকৌ দুটা দি থৈছে এটো আকৌ কেনেকা সিস্টেমত হ'ব সোৱা 9p স্কয়াৰক যদি আমি লিখো কি হ'ব 3p হোল স্কয়াৰ হ'বনে হ'ব minus 4q হোল স্কয়াৰ হ'বনে হ'ব এটো কি ফৰ্মুলাত আছে জানানে এটো আছে a স্কয়াৰ minus b স্কয়াৰ ফৰ্মুলাত আছে কি ফৰ্মুলাত আছে a স্কয়াৰ minus b স্কয়াৰ আৰু a স্কয়াৰ minus b স্কয়াৰ হলে আমি জানো যে a plus b into a minus b হয় কি হয় a square minus b square ফৰ্মুলাটো হল a plus b into a minus b তাৰ মানে আমি এটোকে লিখি দিব পাৰো যে 3p plus 4q into 3p minus 4q হৈ যাব আমাৰ কোৱেশ্চনৰ আনসাৰটো ঠিক আছে এতিয়া যাও কোৱেশ্চন নম্বৰ 6 লৈ ওকে এতিয়া সোৱা এই যেটো কোৱেশ্চন আছে এটো আমি দেখিবলৈ পাইছো যে ইয়াত এটা আছে a plus b whole square এফালে আছে a minus b whole square সো যদি এখন দীঘলীয়া প্ৰসেছত কৰিবলগীয়া হয় সো আমি একদম ভাঙি পিনে কৰি দিছো এটো a plus b whole square ফৰ্মুলাত নিম আৰু এটো a minus b whole square ফৰ্মুলাত লৈ যাম তাৰ পিছতে কি সলিউশন হলে আমি চাও হলা সো এটো যদি আমি কৰো কি হ'ব l plus m whole square হলে l square প্ৰথমে এটা মাজু ব্ৰেকেট দিলছো ঠিক আছে কাৰ্লি ব্ৰেকেট এটা স্টাৰ্ট কৰিছো l square plus 2 into l into m হ'বনে হ'ব প্লাস কি হৈ যাব m স্কয়াৰ হৈ যাব হ'বনে হ'ব এতিয়া আমি কি লিখিব পাৰো ইয়াত মাইনাস লিখি দিম কাৰ্লি ব্ৰেকেট স্টাৰ্ট কৰিলো এটো কি হ'ব এটো আছে a minus b whole square মানে a square minus 2ab হয়নে l square minus 2 into l into m plus কি হৈ যাব m square হ'বনে এটো হ'ব ওকে এতিয়া চাও আমি কি কৰিব পাৰো তাৰ পিছতে আমি কি কৰিব পাৰো ইয়াতে l square থাকিলে then plus 2lm হ'বনে হ'ব 2lm plus কি হৈ যাব m square হৈ যাব minus কি হ'ব l square minus 2lm plus কি হৈ যাব m square হৈ যাব ঠিক আছে ওকে এতিয়া কি হ'ব এতিয়া আমি কি কৰিব পাৰো এতিয়া এটো জেনেকে আছে আমি তেনেকে লিখিলো plus 2lm plus m square এটো minus এ plus এ কি হৈ যাব minus l square minus এ plus 2lm minus এ plus এ কি হৈ যাব minus m square হ'বনে আমি মাত্ৰ ব্ৰেকেটটো উঠাই দিছো আৰু মাইনাসটো দি পিনে গুটেকিটা কি কৰিছো মাল্টিপ্লাই কৰিলো ঠিক আছে এতিয়া আমি চাও কিবা কাট খাব নেকি ইয়াতে প্লাস এ মাইনাস আমি জানো কাট খাই যায় মানে 0 ওলাই যায় সো l স্কয়াৰৰ লগত আমি মাইনাস l স্কয়াৰক কাটি দিব পাৰো ঠিক তেনেকে আমি আৰু কি কাটিব পাৰো চোৱাচোন m স্কয়াৰৰ লগত প্লাস m স্কয়াৰৰ লগত মাইনাস m স্কয়াৰ কাটিব পাৰো থাকিলে কি আমাৰ হাতত থাকিলে 2lm আৰু এটা কি থাকিলে প্লাস 2lm এতিয়া lm আমাৰ দুটা আছে তাৰ মানে চাৰিটা টোটাল lm হ'ব তাৰ মানে আমি লিখি দিব পাৰো 4lm বুজি পালানে এনেকে কৰিও আমি সলভ কৰিব পাৰো ঠিক আছে এতিয়া সোৱা কোৱেশ্চন নাম্বাৰ যেটো আমাৰ 7 আছে 7 টো দিয়া আছে x স্কয়াৰ minus 13x minus 30 যেটো দেখিলো যে ইয়াত x স্কয়াৰ আছে কিন্তু এটো স্কয়াৰৰ ফৰ্মুলাত নাই তাৰ মানে আমি এটো কি ফৰ্মুলাত নিম জানানে ax স্কয়াৰ minus bx plus বা মাইনাস কি হ'ব c এটো ফৰ্মুলা আমি নিব লাগিব সো এটো ফৰ্মুলা যদি আমি নিউ তেতিয়া আমি দেখিম যে কি হ'ব আমি প্ৰথমে কি কৰিব লাগিব 13 into 1 কৰিব লাগিব হয়নে ফাৰ্ষ্টৰ আৰু লাষ্টৰ নাম্বাৰটো মাল্টিপ্লাই কৰিব লাগে 31 যা হৈ যাব 30 তাৰ পিছত ইয়াৰ ফ্যাক্টৰ ওলাব লাগিব ফ্যাক্টৰ উলিয়াই আমি দেখিছো যে কি হ'ব 31 যা 30 এটা হ'ব পাৰে দেন কি হ'ব পাৰে 2 15 30 হ'ব পাৰে তাৰ পিছত লিখিব পাৰো আমি কিমান 6 5 যা 30 দেন লিখিব পাৰো 3 10 যা 30 আৰু এটো যেতিয়া আমি কৰিছো প্লাস মাইনাস যেতিয়া আমি কৰিম তেতিয়া আমি দেখো যে 30 পৰা 1 গলে থাকিব 29 আৰু প্লাস কৰিলে 31 যেটো হ'ব নোৱাৰে দেন ইয়াত দেখিলো যে 15 পৰা 2 বিয়োগ কৰিলে আমি 13 পাইছো হয়নে তাৰ মানে আমি এটো কৰি চাব পাৰো সো এটো কৰি চাও প্ৰথমে দেন আমি কি লিখিম x স্কয়াৰ মাইনাস কি লিখিম 15 minus 2 x টো বাহিৰত লিখি দিলো 30 লিখি দিলো এতিয়া যদি আমি লিখো ইয়াত কি হ'ব x স্কয়াৰ minus 15 minus a plus 2x 15x আহিব x টো আহিব লগত ওকে তাৰ পিছতে minus 30 এটা ইয়াৰ পৰা যদি আমি কমন আনো কি হ'ব ইয়াৰ পৰা x এটা কমন আহিব x ভিতৰত থাকিলে মাইনাস কি হ'ব 15 তাৰ পিছতে প্লাস দিলু ইয়াৰ পৰা কি হ'ব 2 কমন আহিব দেন x হ'ব minus 15
তাৰ মানে কি হ'ব x + 2 আৰু ব্ৰেকেটৰ ভিতৰত x - 50 এটো আছিল আমাৰ উৎপাদক বিশ্লেষণ বা ফ্যাক্টৰাইজেশন তাৰ পিছতে যদি এটোটো আমি দেখিলো কৰিব নোৱাৰো কিন্তু এটোটো কৰিব পাৰিম চোৱাচোন 10 ৰ লগত 3 প্লাস কৰিলেও আমি কিমান পাও 13 পাও হয় নে এটো কৰি চাও যদি তোমালোকৰ অকমান খেলিমেলি লাগিছে চোৱা চাইলবা এটো যদি পুট কৰো কি হ'ব অৰ লিখি দিছো ইয়াতে x স্কয়াৰ মাইনাস কি হ'ব 10 + 3 x মাইনাস কি হ'ব 30 এতিয়া যদি এটো কৰো x স্কয়াৰ আহিব মাইনাস 10 আহিব মাইনাসে প্লাসে মাইনাস 3x আহিব মাইনাস কি হ'ব 30 দেন x আহি যাব x অহাৰ লগে লগে কি হৈ যাব x মাইনাস সৰি ঠিক আছে x মাইনাস 10 আহি যাব দেন মাইনাস দিলু মাইনাস দিয়াৰ লগে লগে কি হ'ব মাইনাস দিয়াৰ লগে লগে ইয়াতে 3 আমি আনিব পাৰিম দেন কি হ'ব x হ'ব আৰু ইয়াত দিব লাগিব প্লাস কাৰণ মাইনাসে প্লাসে তেতিয়াহে ইয়াতে কি হ'ব মাইনাস হ'ব আৰু কি হ'ব তেতিয়া আমি 3 টো অনাৰ লগে লগে ইয়াত 10 গুছি যাব আৰু এটো অনাৰ পিছত দেখিলো যে এটো x - 10 ওলাইছে এটো x + 10 ওলাইছে যেটো কি হ'ব এটো কি হয় কারেক্ট হোৱা নাই হয় না আমি দুটাৰ পৰা কমন লব পাৰিম জানো কিবা লব নোৱাৰো তাৰ মানে আমাৰ কারেক্ট কি হ'ব এটোই আমাৰ কারেক্ট হৈ যাব ঠিক আছে ওকে ওকে এটা কোয়েশ্চন নাম্বার 8 টু সো 8 টু কি দিছে কোনটো লাষ্টৰ টু যেটো আছে হেলুটা স্কয়াৰত আছে ঠিকে কিন্তু 2 * ab কৰিলে আকৌ আমি এই মাজৰ যেটো সংখ্যা এটো না পাও 5 না পাম ঠিক আছে সেই কাৰণে আমি আকৌ এটুকু এইটো ফৰ্মুলাতে লৈ যাম মানে ax স্কয়াৰ - bx - c যেটো ফৰ্মুলা হেতুত লৈ যাম তাৰমানে 36 ৰ লগত 1 মাল্টিপ্লাই কৰিলে ওলাব কিমান 36 আৰু ইয়াৰ ফ্যাক্টৰ কৰিলে কি হ'ব 136 * 36 2 18 36 তাছতে 3 12 36 দেন আৰু কি কৰিব পাৰো 4 9 36 হবনে হ'ব সো এতিয়া মই দেখিলো ইয়াতে 36 ৰ লগত 1 প্লাস কৰা বা মাইনাস কৰা আমি 5 না পাও সো এটো ক্যান্সেল ওকে ক্যান্সেল কৰি দিলো দেন আমি দেখিলো 18 ৰ লগত 2 প্লাস কৰা বা 2 মাইনাস কৰা তেতিয়া আমি 5 না পাও এটো ক্যান্সেল 12 ৰ পৰা 3 মাইনাস কৰিলে বা প্লাস কৰিলে আমি কি না পাম 5 না পাম এটো কিন্তু 9 ৰ পৰা 4 মাইনাস কৰিলে আমি 5 পাম কাৰণ আমি এই অপচনটোৱে লব লাগিব 9 - 4 লব লাগিব তাৰমানে y স্কয়াৰ মাইনাস কি লম 9 - 4 y - 36 ঠিক আছে তাৰ পিছত কি হ'ব তাৰ পিছতে y স্কয়াৰ ললো মাইনাস কি হ'ব 9y আহি যাব মাইনাসে মাইনাসে প্লাস 4y আহি যাব মাইনাস 36 আহিব দেন কি হ'ব y স্কয়াৰৰ পৰা y এটা কমন আহিলে y এটা থাকি গল মাইনাস 9 থাকিব ভিতৰত প্লাস দিলু 4 আহিলে y মাইনাস কি হৈ যাব 9 হৈ যাব হ্যাঁ 4 টো আহি গল 9 টো থাকি যাব ভিতৰত তাৰ পিছতে কি দেখিলো এই দুটা কমন হৈ গল তাৰ মানে y + 4 এটা উৎপাদক আৰু y - 9 এটা ফ্যাক্টৰ বা উৎপাদক হৈ যাব ঠিক আছে সো এবাৰ আমি 9 আৰু 10 বাকি আছে হেতুটা কৰি দিলে কোৱেশ্চন নাম্বাৰ 4 টো আমাৰ কমপ্লিট হৈ যাব কোৱেশ্চন নাম্বাৰ যেটো 9 আছে হেতু আমি কি কৰিম হেতু একেটা ফৰ্মুলাতে লৈ যাম কাৰণ ইয়াত এটুটো বাৰু আমাৰ স্কয়াৰত আছে কিন্তু এটু স্কয়াৰত নাই সো এটা যদি আমি এটুটা পূৰণ কৰো কি হ'ব 21 4 যা হৈ যাব কিমান 4 * 4 আৰু এফালে 4 * 8 84 হ'ব হয়নে 84 হৈ যাব আমাৰ 4 আৰু 21 ক মাল্টিপ্লাই কৰাৰ পিছত সো 84 ৰ যদি আমি ফ্যাক্টৰ উলিয়াও আমি কি পাম 84 1 যা 84 দেন 2 দি কৰিব পাৰিম 2 দি কিমান হ'ব 2 4 * 8 2 2 4 42 হ'ব দেন আমি কি কৰিব পাৰো 3 দি কৰিব পাৰিম নে 3 2 6 7 8 24 3 8 24 3 দি কৰিব পাৰিম 3 কি হ'ব 3 2 যা 6 হৈ যাব 2 যাব এফালে 8 যা 3 8 যা 328 যা আমি 84 লব পাৰো 4 কিমান যা হৈ যাব 4 4 2 8 আৰু 4 4 421 যা হৈ যাব 84 সো এইগিটাৰ ভিতৰত আমি দেখিলো যে এটো কৰিলে তো আমি কেতিয়াও 25 না পাম ক্যান্সেল এটো কৰিলে আমি 25 না পাম এটো যদি কৰি পাম নে 28 ৰ পৰা 3 মাইনাস কৰিলে পাম হয় নে 25 পাম তাৰমানে এটোৱে লব লাগিব কাৰণ 21 ৰ লগত 4 যদি কৰো তেতিয়া হলে 21 ৰ লগত 4 কৰিলে আমি 25 পাম 21 ৰ লগত 4 কৰিলে আমি 25 পাম প্ৰথমে এটো কৰি চাম ঠিক আছে এটো যদি নুলাই তেনহলে আমি এটো অপচন
ঠিক কৰিম ওকে চোৱা 4y² ওলালে এফালে প্লাস কি হৈ যাব 28 মাইনাস কি হৈ যাব 3 হৈ যাব দেন মাইনাস কি হ'ব y আহিব এটা 21 আহিলে ওকে এতিয়া চোৱা কি হ'ব 4y² প্লাস 28y প্লাস এ মাইনাস এ মাইনাস 3y মাইনাস 21 ওকে এতিয়া এটো যদি আমি কমন আনো কি আহিব 4 আহিব না আহিব y ও আহিব এটা আহিব y থাকিলে ভিতৰত প্লাস কি থাকিব 8 4 গুণ সৰি 7 4 গুণ 28 7 থাকিব দেন মাইনাস আহিলে ইয়াৰ পৰা 3 আহি গল তাৰ পিছতে কি হ'ব y প্লাস হ'ব মাইনাস মাইনাস প্লাস হৈ যাব 7 হৈ যাব হবনে হ'ব y + 7 সো ইয়াত কৰোতে আমি দেখিলো যে এই দুটা কি হৈছে একে ওলাইছে হয়নে তো আমি ইয়াতে কি কৰিব পাৰো 4y - 3 এটা হ'ব আৰু y + 7 এটা হৈ যাব ঠিক আছে ওকে এতিয়া তোমালোকে যদি ভাবা যে 21 * 4 কৰিলে বা 21 ৰ লগত 4 প্লাস কৰিলে তো 25 পাম হেতুটো বহাব পাৰিলো হেতেন সো দেখ চাই লোৱা বহালে কি হ'ব চোৱা এটো বহালে কি হ'ব ইয়াত অৰ লিখি দিছো 4y² আহিব দেন প্লাস কি হ'ব 21 + 4 হৈ যাব y হ'ব -21 হ'ব দেন কি হ'ব ইয়াতে 4y² হল প্লাস কি হৈ যাব 21y plus 4y minus 21 আৰু ইয়াৰ পৰা যদি মই কমন আনিব যাও সংখ্যাটো কমন নাহিব y কমন আহিব y আনিলো 4 থাকিলে y থাকিলে প্লাস কি হ'ব 21 হ'ব আৰু ইয়াতে কি হ'ব 4 নাহে সৰি y ও নাহে ইয়াত 1 কমন আহিব 4y minus 21 যেটো কৰিলে আমি দেখিছো যে এটো আৰু এটো বেলেগ বেলেগ ওলাইছে ইয়াত প্লাস আছে ইয়াত মাইনাস আছে তাৰ মানে এটো আমি কমন আনিব পাৰিম জানো নোৱাৰো তাৰ মানে আমাৰ এটোৱে পারফেক্ট হ'ব বুজিলা এটোৱে আমাৰ কি হৈ যাব পারফেক্ট যেটো ফ্যাক্টৰাইজ কৰা হৈ যাব তাৰ মানে আমি 21 * 4 ৰ যেটো ফ্যাক্টৰ হেতু লব নোৱাৰিম ঠিক আছে ওকে এবাৰ চাও কোৱেশ্চন নম্বৰ 10 টো কোৱেশ্চন নম্বৰ 10 টো কি দিয়া আছে কোৱেশ্চন নম্বৰ 10 টো যে সোয়া ইয়াত চালে গম পাবা ইয়াত চালে তোমালোকে গম পাবা যে এটুত না আমি 3x² পাইছো তাতে ডাইৰেক্ট 6 আছে x² দেন ইয়াতে দেখিলো 45x² y² ইয়াত আকৌ x² y আছে সো এটা এটাৰ লগত মিল খোৱা নাই যেটো আমি ফৰ্মুলাত নিব নোৱাৰো তাৰ মানে আমাৰ এটাই কাম হ'ব পাৰে ইয়াতে যে এই তিনটাৰ ভিতৰত কিবা কমন আছে নেকি এটো কানি হেতু অলপ সৰু কৰি দিয়া তাতকে বেছি আমি একো কৰিব নোৱাৰো এটো সো ইয়াত দেখিলো যে ইয়াত 3 কমন আছে তিনটাতে ঠিক আছে তিনি যদি কমন আনো কি হ'ব 3 আনিব পাৰো আৰু x আনিব পাৰো x তাকো দুটা আনিব পাৰিম ওকে আনিলো অনাৰ পিছত ইয়াত অকল x⁴ থাকি গল মাইনাস ইয়াত থাকিব 2 x টো গুছি গল সো y থাকিলে অকল মাইনাস কি হৈ যাব 45 গুছি গলে 3 15 আমি জানো 45 সো 3 টো লৈ আহিলে থাকিব 15 x টো গুছি গল থাকিব y² হবনে সোয়া এটো হল আমাৰ কোৱেশ্চন নম্বৰ 10 ৰ आंसर এটো হ'ব ঠিক আছে ক্লিয়াৰ হল ওকে সো এটোৰ দ্বাৰা আমাৰ R4 যেটো এক্সাৰসাইজ আছিল হেতু কমপ্লিট হল এবাৰ আমি নেক্সট ভিডিওত R5 স্টার্ট কৰিম